সানিবলৈ দিয়া চকুত সোমাব নেদেখালে হেপী হোলী হেপী হোলী এনেকৈ সকলোৰে জীৱন ৰঙীন হৈ থাকক সেইটোকে কামনা কৰিছোঁ আৰু বিশেষ বেছি খেলা নাই কাৰণ এই মানে অলপ দিনৰ পিছতে ঘৰত এটা অনুষ্ঠান আছে শুভ অনুষ্ঠান সেইকাৰণে নিজকে অলপ ছেভ কৰি ৰাখিছোঁ জ্বৰ চৰ হ'লে কাম কৰিবলৈ দিগদাৰ হ'ব আৰু এই যে গোটেই জীৱনটো সকলোৰে ৰঙীন হৈ পৰক কামনা কৰিছোঁ হেপী হোলী হেপী হোলী হেপী হোলী সকলোলৈকে হোলীৰ শুভেচ্ছা যাচিছোঁ ফাকুৱাৰ শুভেচ্ছা সকলোৰে জীৱন ৰঙীন হৈ পৰক আৰু আজি আমাৰ এয়া সকলো এতিয়া খাই জিতু হেপী হোলী হেপী হোলী হেপী হোলী হেপী হোলী জিতু হেপী হোলী থেংক ইউ অহাৰ বাবে থেংক ইউ এবাৰ গালত ঘঁহি দিয়া তেতিয়া আজি আমাৰ হোলী পাৰ্টি কি আছে বুন্দিয়া লাডু চিকেন পকৰি আৰু ভেজ পকৰি আমি খাই আছো দেই একদম ধুনীয়াকৈ চিকেন পকৰা এইটো ভেজ পকৰা লগতে বুন্দিয়া লাড়ু আৰু ভিতৰত মানে বিৰিয়ানী বনাই আছে খাম আৰু এইফালে আমাৰ যতীন দা লাডু ওলাই গ'ল যতীন দা মুখেদি লাডু ওলাই গ'ল এইফালে আমাৰ ডাঙৰ দাদা খাই আছে দাদা আজি কি খাইছে চিকেন পকৰি এয়া চিকেন পকৰি আৰু আগত খোৱাখিনি হ'ল ভেজ আৰু বুন্দিয়া লাডু খাওক এয়া হ'ল আমাৰ আজি প্ৰথম ৰেচিপি আৰু ন এইবিলাক তাৰপিছত ছেকেণ্ড আছে আৰু মটন চিকেন আৰু জিৰা ৰাইচ ষ্টাৰ্টাৰ মেইন চবলৈকে হোলীৰ শুভেচ্ছা দেই একদম পটককৈ অহাৰ বাবে ধন্যবাদ দেই মোৰ একদম ভাল ভিউৱাৰ্ছ দেই জিতু ভিউৱাৰ্ছ ছাবস্ক্ৰাইবাৰ্ছ ছোৱালী নাহিব নেকি হা এই আজি ধৰিব নোৱাৰি নহয় জিতুৱে নে কোন আছলি নে নকলি আজি ধৰিব নোৱাৰি দিয়া একো নাই দাদা হেপী হোলী হেপী হোলী হেপী হোলী এইফালে চাই দিয়ক পাৰুল হেপী হোলী কৈ দিয়া জোৰেকৈ কোৱা ভালকৈ এইফালে মানুহক কোৱা চবকে কৈ দিয়া চবকে হেপী হোলী দেই কৈ দিয়া চবকে কোৱা হেপী হোলী দেই কি খাইছা মিঠাই খোৱা দেই হেপী হোলী কৈ দিয়কচোন না চিঞৰি কওক হেপী হোলী দেই খাইছা কোৱা আজি হেপী মানে হোলী স্পেচিয়েল চিকেন পকৰি বুন্দিয়া লাডু আৰু ভেজ পকৰা খোৱা গান্ধীদা হেপী হোলী আজি চিনিয়ে পোৱা নাই গান্ধীদা নে বেলেগ কোনোবা আকৌ গান্ধীদা এইফালে চাই দিব লাগে আজি গান্ধীদাক চিনিয়ে পোৱা নাই অকণমান ওলাই আছে হেপী হোলী কাকুবা হেপী হোলী যতীন দা হেপী হোলী দাদা হেপী হোলী এইফালে আমাৰ খানা হৈ আছে চিকেন আৰু এইফালে হ'ল মটন এইফালে নিৰামহীয়া মানুহ এইফালে কি হৈ আছে বইল দালি নৰসিংহ পকৰি আৰু কি আছে পনীৰ আছে আমৰ মুৰব্বা আছে ইয়াত খাতে ৰহো খেলিছে গুদুমুৰ হোলী খেলিছে নানা কত ভয় খাইছে কি ভয় খাইছে তুমি যে লগাই দিলা ভয় খালে কি আজি আমাৰ দিনজোৰা কাৰ্যসূচী শেষ হ'ল এটা সুন্দৰ দিন উপভোগ কৰিলোঁ আমি সকলোৱে এনেকৈ যাতে গোটেই জীৱনটো আমি সকলোৱে সুন্দৰ দিন উপভোগ কৰিবলৈ পাওঁ ভগৱন্তই এইখিনি আশীৰ্বাদ কৰক আৰু দিনজোৰা কাৰ্যসূচী শেষ হোৱাৰ পিছত এতিয়া মোৰ ভাইটিহঁত আহিছিলে তেওঁলোকে যে বিদায় ল'লে ঘৰৰ অভিমুখে যাত্ৰা কৰিব সেইকাৰণে ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ আকৌ এটি নতুন ভিডিঅ'
বাবলি বাই বাই Happy Holi. Happy Holi.